এটা কথা আপোনালোকে চাব ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মথাউৰি এইবাৰে কম ভাঙিছে গতিকে এইবাৰ আৰু যিবিলাক মথাউৰি ভাঙিছে সেইবিলাক আমি বনোৱা দিনৰ মথাউৰিও নহয় গতিকে ইনডাইৰেক্টলি যদি নিজৰ দেউতাকক নিজে গালি পাৰে মই কি কৰিম হেতুটো আৰু মোৰ হাতত কোনো উপায় নাই যদি মই মোৰ দেউতাক গালি পাৰো যিকেটা মথাউৰি বনি আছে যিকেটা মথাউৰি ভাঙিছে তাত আমি হাত লগোৱা মথাউৰি নহয় কংগ্ৰেছৰ দিনত বনা মথাউৰি এটা কোনোবাই যদি নিজৰ দেউতাকক গালি গালাজ কৰে মইনো কি কৰিব পাৰো এটোটো মোৰ হাতত উপায় নাই এখানে কৈছো তেওঁ কামটো দেখাই দিয়ক তেওঁ তেতিয়া নিজে জলসম্পদ বিভাগৰ দায়িত্ব লয় যিসকলে পাৰা নাই তেওঁলোকক আতৰাই তেওঁলোকক অলপ পিডব্লিউডি থাকি অলপ কামখিনি কৰিবলৈ দিয়ক আৰু তেওঁ নিজে জলসম্পদ বিভাগৰ দায়িত্ব লওক এটো মোৰ ফলৰ পৰা অনুৰোধ এটা পজিটিভ এটা পৰামৰ্শই দিছো যে মুখ্যমন্ত্ৰী ললে হ'ব পাৰে আমি কিবা চাব পাৰো তেওঁলোকৰ নিজৰ ৰাজনীতি কৰি থাকক তেওঁলোকৰ ৰাজনীতি কৰাৰ কাৰণে জৰহাটৰ ৰাইজে তেওঁক যোৱা নিৰ্বাচনত যি শিক্ষা দিব লাগিছিল দিলে তথাপিও তেওঁ শিক্ষাটো ল'বলৈ বিচৰা নাই তো তেওঁ এইটো মই কি ক'ব পাৰো আৰু মানুহ ৰাইজে শিক্ষা দি আছে কোনোবাই শিক্ষা ল'বলৈ বিচৰা নাই তেতিয়া আমিতো কৰিব নোৱাৰো আমি ভাল পৰামৰ্শ দিয়ে থাকিম আমি ভাল শিক্ষা দিয়ে থাকিম